হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই যাব ওলাইছোঁ বজাৰত আৰু ভিডিঅ'টো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া মই মোৰ ফেচত অলপ লেকমি ছানস্ক্ৰীম লগাই লৈছোঁ। ছানস্ক্ৰীম ভেৰি ইম্পৰ্টেণ্ট, যিহেতু আমি ৰ'দৰ তাপত ওলাই গ'লে ছানস্ক্ৰীমটো লগাব লাগেই। সেইকাৰণে মই ফাৰ্ষ্ট স্কিনত সদায় ছানস্ক্ৰীম ইউজ কৰোঁ। এতিয়া মই পণ্ডছৰ অলপ মইশ্চাৰাইজাৰ লগাইছোঁ। মইশ্চাৰাইজাৰটো ইম্পৰ্টেণ্ট হয়। তাৰপাছত অলপ লাইটকৈ ফাউণ্ডেশ্যন লগালোঁ। এতিয়া অলপ লাইট, গৰমত অলপ লাইট লগালেই ভাল লাগে। অলপ লিপষ্টিক লগাইছোঁ আৰু মাস্কাৰাটো মই ইম্পৰ্টেণ্ট বুলিয়ে ভাবোঁ, কাৰণ মই প্ৰায় মাস্কাৰা লগাওঁৱেই ক'ৰবাত ওলাই গ'লে। এইদৰে মই আইব্ৰ'টো মাস্কাৰাডাল এনেকৈ লগাই দিওঁ। আপোনালোকে কোনোবাই লগায়নে এনেকৈ? এতিয়া হৈছে মেইন টপিক, চুলিখিনি। ক'ৰবাত গ'লে আপোনালোকৰ বাৰু আৰু অলপ ফুডছো ল'লোঁ। দেহাই কি ফুডছ খাই ভাল পায় তাইক লৈ দিছোঁ। আপোনালোকে কোনোবাই যদি মোৰ ভিডিঅ' নতুনকৈ চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল লাগে চাই, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।
তাৰ পাছতে আহিলোঁ, এতিয়া দেখা পালোঁ মই ইয়াতে কেঁচা আম আৰু আমলখি। আমৰ আচাৰ অলপ বনাম বুলি ভাবি আছিলোঁ, সেইকাৰণে অলপ আমো লৈ ল'লোঁ। এতিয়া ৰাস্তাৰ ওচৰতে এভাগ শনি মন্দিৰ আছে। দেহাই ইয়াতে পইচা দিছে, তাৰপিছতে এতিয়া দেহাই সেয়া কৰিছে। দেহাই ইয়াতে ৰাস্তাইদি গ'লে যদি মন্দিৰটো পাৰ হৈ আহে, তাই ইয়াতে সেয়া নকৰাকৈ নাহেই। এয়া পণ্ডিতজনে তাইক অলপ প্ৰসাদ দিছে। এতিয়া মই অলপ কিটচেনৰ বস্তু ল'ব আছিলে, তাকে ল'ব সোমালোঁ। আৰু দেহাক যে মই আইচক্ৰীম খুৱাম কৈছিলোঁ, তাইৰ কাৰণে এটা আইচক্ৰীম ল'লোঁ। তাইৰ লগতে ময়ো এটা ড্ৰাই ফ্ৰুটছ মিক্স শ্বেক খাই ল'লোঁ। গৰমত আমাৰ যিহেতু ঘামি পিনি দেহৰ পৰা ঘামবোৰ বহুত ওলায়, সেইকাৰণে বহুত উইকনেছ ফিল হয়। তেতিয়া যদি আমি এনেকৈ মিক্স ড্ৰাই ফ্ৰুটছৰ শ্বেক খাওঁ, তেতিয়া আমাৰ সেই দুৰ্বলখিনি নাইকিয়া হৈ যায়। দেহাই আইচক্ৰীম খাই আছে। এতিয়া আমি ঘৰলৈ উভতোতে সন্ধিয়া হ'লেই আৰু। তাৰপিছতে আমি ঘৰ পালোহি। এয়া মই কাপোৰ চিলাবৰ কাৰণে অনা সামগ্ৰী, আৰু মোক কিটচেনত কেইটামান কণ্টেইনাৰ দৰকাৰ হৈ আছিলে, তাকে ল'লোঁ। আহকচোন আমি আজি এটা সোৱাদ লগা জিকাৰ তৰকাৰী ৰেডি কৰোঁ। আপোনালোকে বাৰু জিকা খাই কোনে কোনে ভাল পায়? মই গৰমৰ দিনত মাছৰ লগত জিকাৰ তৰকাৰী খাই বহুত ভাল পাওঁ। আৰু জিকাটো ঠাণ্ডা বস্তু যিহেতু, আৰু আমি সদায় ছিজন চাই পিনি বস্তু খাব লাগে। মই মছলাবিহীন জিকাৰ তৰকাৰী বনাম আজি। আপোনালোকে কেনেদৰে বনাই জনাবচোন, আৰু মই কেনেদৰে বনাওঁ চাই যাব। এতিয়া মই ইয়াতে তেলখিনি পকা পিছতে যেতিয়া গৰম হৈ গ'ল, পিঁয়াজ, নহৰু, আদা পেষ্ট দিছোঁ। তাৰপাছতে অলপ পাঁচফোৰণ আৰু এখিলা তেজপাত। এতিয়া মই পিঁয়াজখিনি গল্ডেন কালাৰ হোৱালৈকে এইদৰে ভাজি ল'ম। এইখিনিতো সকলোৱে জানে নক'লেও, তথাপিতো কৈ দিছোঁ। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে নিশ্চয় অলপ উপকৃত হ'ব, আৰু এইদৰে ভিডিঅ' বনাই যাম, আপোনালোকে মৰম দিব। এতিয়া মই ইয়াতে নিমখ, হালধি এড কৰি ল'ম, আৰু অলপ মছলাও দিম, কিন্তু বেছিকৈ নিদিওঁ আৰু। গৰমত বেছিকৈ মছলা খোৱাৰ কাৰণে আমাৰ স্বাস্থ্যৰ কাৰণেও উপযোগী নহয়, আৰু মই প্ৰায় গৰম দিনত মছলাটো এভইড কৰিয়ে চলোঁ, আৰু অইলো মই অলপ কমেই খাওঁ। এতিয়া মই বিলাহী দিছোঁ ইয়াতে। বিলাহীখিনি ভালদৰে ছফ্ট হোৱালৈকে এইদৰে মই ভাজি ল'ম। এতিয়া বিলাহীয়ে তেল এৰিছে। ইয়াতে মই এতিয়া কাটি লোৱা জিকা আৰু আলুখিনি দি দিছোঁ। এয়া মই এতিয়া ভালদৰে অলপ সিজিব দিম, পানী নিদিয়াকৈ। তাৰপাছতে ইয়াতে মই মাছখিনি দি দিছোঁ। মাছখিনি বেছি লৰাই নাই দিয়া, কাৰণ ভাগি যোৱা চান্স থাকে বেছিকৈ লৰাই দিলে। তাতে মই এতিয়া অলপ পানী এড কৰিছোঁ। এতিয়া মোৰ পানী দিয়া হৈ গৈছে। অলপ লাহেকৈ লৰাই মই এতিয়া ঢাকন এখনে ঢাকি দিম।
তাৰপাছতে এটা ভালকৈ উতল আহিব দিছোঁ। আলুবোৰ সিজিছে নাই মই এইদৰে চাই লৈছোঁ। এয়া মোৰ জিকা ৰেচিপি ৰেডি। গৰমত খাই যে কিমান সোৱাদ লাগে, আপোনালোকেও খাই চাবচোন এইদৰে, আৰু কেনে পায় মোক জনাবলৈ নাপাহৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। আশা কৰোঁ আপোনালোকে মৰম যাচিব। আজিলৈ আহিছোঁ, বাই।